हेलो फ्रेंड्स आज আমি আলোচনা কৰিম পেপাৰ 2 ৰ বিষয়ে হিদিনা মই যোৱা ভিডিঅ'ত পেপাৰ 1 ৰ বিষয়ে কৈ গৈছিল কাট অফৰ বিষয়ে কুৱেশ্যনৰ বিষয়ে কাট অফটো কিয় বাঢ়িব কিয় কমিব তাৰ বিশেষ এটা বিশ্লেষণ মই দি ভিডিঅ'টো বনাইছো ভিডিঅ'টো হৈ থাকিব পেপাৰ 2 কুৱেশ্যন ক'বলৈ গ'লে আমি ইজি আছিল বুলি ক'ব পাৰো আৰু টাইম কনজিউমিং কুৱেশ্যন বিলাক আছিল বুলি ক'ব পাৰো আৰু এইবিলাক অকল যিবিলাক প্ৰপাৰ ষ্টাডি কৰি থৈ গৈছে এইবিলাকৰ ইমান হাৰ্ড নালাগিব কুৱেশ্যন কিন্তু টাইমৰ অভাৱত সিহঁতে এৰি থৈ আহিবলগীয়া হৈছে কাৰণে মই ক'ব বিচাৰিছোঁ যে কাট অফটো এইবাৰ বঢ়াৰ কাৰণ কি কাট অফটো বঢ়াৰ কাৰণ হ'ল প্ৰথম আমাৰ এপ্লাই যিবিলাকে কৰিছে এপ্লাইৰ সংখ্যা বেছি আৰু বহুত ষ্টুডেণ্টে এইবাৰ চিৰিয়াছ হৈ পঢ়া শুনা কৰি এক্সামটো দিছে জানে সিহঁতে এইবাৰ নিশাকৈ নিযুক্তি হ'বৰ কাৰণে সকলোৱে এটা চেষ্টা কৰিছে কাৰণে সকলোৰে এক্সাম ভাল হৈছে বুলি আশা কৰোঁ আৰু দ্বিতীয় আমাৰ এইবিলাক ৰানিং ষ্টুডেণ্ট হয় যি ক্লাছ 12 পাছ কৰি কিনে এক্সাম দিবলৈ বহিছে এইবিলাক ৰানিং ষ্টুডেণ্টৰ যিবিলাক কুৱেশ্যন আছিল এইবিলাক ৰানিং ষ্টুডেণ্টে কৰি থৈ আহিব পাৰিব এতিয়া ঘটনাটো হ'ল কাট অফটো কিমান বাঢ়িব বা কমে থাকিব কাট অফটো নকমেই যোৱাবাৰ যিমান গৈছিল তাতকৈ হয়তো 15 মাৰ্ক বা 10 মাৰ্ক বাঢ়ি গৈ যাব 15 মাৰ্ক 10 মাৰ্ক আপুনি প্লাছ কৰি থৈ দিব যোৱাবাৰ যিমান কাট অফ গৈছিল তাৰে পৰা তথাপিও মই এটা নিৰ্দিষ্ট কাট অফ এটা আলোচনা কৰিম প্ৰথম আমি চাই লওঁ যে ক্লাছ 8ত পোষ্ট কিমান আছিল ক্লাছ 8ত আমাৰ পোষ্ট আছিল আমাৰ 2102টা পোষ্ট মানে 210টা পোষ্ট এইবাৰ 8 লেভেলৰ জেনেৰেল সকলৰ কাট অফটো হাই যাব কিয় ভেকেন্সি কম আছে আৰু এপ্লাই বেছি আছে কাৰণে এইবাৰ আমি ৰাখিছোঁ 90ৰ পৰা 100ৰ ভিতৰত পোৱাসকলৰ বহুত ভাল এটা স্কোৰ বুলি ধৰা হ'ব জেনেৰেল কেণ্ডিডেটৰ মেলৰ পৰা এতিয়া আমি OBC আৰু MABCৰ কাট অফটো কম এতিয়া এপ্লাই আমাৰ বহুত আছে এইবাৰ ভেকেন্সি কম আছে যেনেকুৱা 6 লাখ মান এপ্লাই আছে গ্ৰেড 4ত সেইকাৰণে OBCৰ কাট অফটো আমি 80ৰ পৰা 90ৰ ভিতৰত ৰাখি দিছোঁ কিয় বা এক্সপেক্টেড কাট অফ হয় নিৰ্দিষ্ট কাট অফ এটা ক'ব নোৱাৰি সেইকাৰণে ইয়াৰ ভিতৰত থকাৰ সম্ভাৱনা বহুত আছে কাৰণে এটা আমি ধাৰণা কৰিব পাৰিম 80ৰ পৰা 90ৰ ভিতৰত OBCৰ আৰু ফিমেল কেণ্ডিডেটসকলৰ 5 মাৰ্ক এটা মাইনাছ কৰি চলিব যেনেকুৱা OBCৰ মই 80ৰ পৰা 90ৰ ভিতৰত কৈছোঁ আপোনালোকে 80ৰ পৰা 5 মান মাইনাছ কৰিব 5 মাৰ্ক 75 to 80 এনেকৈ মানি চলিব যেনেকুৱা জেনেৰেলৰ 90ৰ পৰা 100 কৈছোঁ আপোনালোকে 90ৰ পৰা 5 মাৰ্ক এটা মাইনাছ কৰি দিব 85ৰ পৰা 90 এনেকৈ ধৰি চলিব ফিমেলসকলৰ আৰু এনেকৈ কাট অফ মই ভিডিঅ'টো দীঘলে নকৰোঁ যিটো আছে আমাৰ যোৱাবাৰ যিটো ক্লাছ 8 লেভেলৰ কাট অফ গৈছিল তাৰ পৰা আপুনি 20 মাৰ্ক বা 15 মাৰ্ক এটা প্লাছ কৰি নিজৰ কাট অফটো উলিয়াব পাৰে সেম তেনেকৈ বাকীবিলাকৰ ইমান ডাঙৰ ডিফাৰেন্স নাথাকে আৰু কাট অফ কেতিয়াও নকমে এইটো ভুল ধাৰণাত আপোনালোকে নাথাকিব সেইকাৰণে কাট অফটো এইবাৰ আপোনালোকে 20 মাৰ্ক বা 15 মাৰ্ক এনেকৈ মানি চলিব কিন্তু 15 মাৰ্ক প্লাছ কৰিয়ে ধৰিব 15 মাৰ্কৰ তলত যদি থাকে তেন্তে এইবাৰ আশা নাই এইটো মন দি শুনিব এতিয়া ঘটনা হ'ল ADRE 3 পইণ্ট আহিব নে নাই সঁচা নে মিছা আপোনালোকে দেখিব পাৰে যে CM ছাৰে যিটো মুখৰ পৰা কৈ দিলে মানে এইটো সঁচাকৈ হ'বই আৰু বহুত ঠাইত শুনিব পাৰিছে 3 পইণ্টৰ আহাৰ চান্স আছে আৰু আপোনালোকে প্ৰিপাৰেশ্যন বন্ধ নকৰিব ADRE 3 পইণ্টৰ আহিব